নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি 14 ফেব্ৰুৱাৰী শনিবাৰে যোৰহাট শোলমৰাত বীৰ জোৱানসকললৈ শ্ৰদ্ধাৰে এটি বন্তি প্ৰজ্বলন অনুষ্ঠান অনুষ্ঠিত কৰা হয় নিউজৰ ৰিপৰ্ট যোৰহাটৰ শোলমৰাত শ্বহীদ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলিৰ বন্তি প্ৰজ্বলন উল্লেখযোগ্য যে সমগ্ৰ বিশ্বত এই দিৱসটো ভেলেণ্টাইন ডে হিচাপে উদযাপন কৰা হয় যদিও ভাৰতবাসীৰ বাবে এই দিনটো এক শোকাবহ স্মৃতিৰ দিন 2019 চনৰ এই দিনটোতেই জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ লেথপুৰা অঞ্চলত সংঘটিত হৈছিল এক ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ এই আক্ৰমণত 40 গৰাকী CRPF জোৱান শ্বহীদ হৈছিল আৰু বহু লোক আহত হৈছিল এই ঘটনাই সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছিল আজি 14 ফেব্ৰুৱাৰী আজি কোলা দিৱস ব্লেক ডে আৰু এই দিনটো মনলৈ আহিলে আচলতে খুব দুখ লাগে বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ মাজত আমাৰ CRPF 40 জন শ্বহীদ হৈছিল আজিৰ দিনটোত গোটেই ভাৰতবৰ্ষখনক আজি কোলা দিৱস হিচাপে পালন কৰা হয় আমি তাৰে সংগতি ৰাখি আমাৰ মাজত তেখেতলোকে সদায় দিন বিৰাজমান হৈ থাকক কাৰণ তেখেতলোকে দেশখন ৰক্ষাৰ ক্ষেত্ৰত প্ৰাণ আহুতি দিলে কাৰণ তেখেতলোকে তেখেতলোকৰ যিটো আত্মাৰ ক'বলৈ গ'লে তেখেতে বলিদান সদায় দিন দেশ ৰক্ষা কৰি থাকে মাতৃ আমাক ৰাখে সেইকাৰণে এই দিনটোতে আমি গোটেই অসমতেই নহয় ভাৰতবৰ্ষখনে এই দিনটো পালন কৰা হৈছে প্ৰত্যেকজন পৰিয়ালবৰ্গলৈ শ্ৰদ্ধাঞ্জলি ইয়াৰ পৰা আমি ৰাখিছোঁ তেখেতলোকে চিৰজীৱিয়া হৈ থাকক পৰম ঈশ্বৰৰ পৰম আত্মা দিন তেখেতলোকক আমাক আশীৰ্বাদ দি থাকক এই আমাৰ আশীৰ্বাদ তেখেতলোকৰ ওচৰত তেতিয়াৰ পৰা প্ৰতি বছৰে 14 ফেব্ৰুৱাৰী দিনটোত দেশজুৰি কলা দিৱস হিচাপে পালন কৰি বীৰ জোৱানসকলৰ আত্মবলিদানৰ স্মৰণ কৰা হয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ শোলমৰাতো পুলৱামাত নিহত শ্বহীদ জোৱানসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আচলতে ক'বলৈ ভাষা নাই 19 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনটোতে আমাৰ ভাৰতবৰ্ষৰ 40 জনকৈ বীৰ জোৱানে পাকিস্তান সমৰ্থিত উগ্ৰপন্থীৰ হাতত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল অকালতে তেওঁলোকৰ বলিদান আজি ভাৰতবৰ্ষই মনত ৰাখিছে আৰু তেওঁলোকৰ যি দেশপ্ৰেম আমাৰ হৃদয়ত বান্ধি আমি আগবাঢ়িছোঁ চিৰবৰী পাকিস্তানক আমি তেওঁলোকৰ কাপুৰুষালীৰ বাবে আমি ইয়াৰ পৰাই আমি ধিক্কাৰ দিছোঁ 40 জনকৈ তেজাল জোৱানক হত্যা কৰি বা হত্যা হিংসাৰে তেওঁলোকে কেতিয়াও পৃথিৱীত শান্তি স্থাপন কৰিব নোৱাৰিব এই ক্ষেত্ৰত তেওঁলোকক আমি সাৱধান বাণী শুনাই দিছোঁ আমাৰ ভাৰতৰ যি সৈন্যবাহিনী এই অমৰ জোৱানসকলৰ হৈ ভাৰতবৰ্ষৰ প্ৰতি চুকে কোণে আজি প্ৰাৰ্থনা জনোৱা হৈছে কিছু লোকে আজি আমি দুখ পাইছোঁ যে ভেলেণ্টাইন ডে হিচাপে পালন কৰিছে যিজন ভেলেণ্টাইনৰ নাম আমাৰ ইয়াত উচ্চাৰণ হয় সেইজন একচুৱেলি কি আছিল সকলোৱে জানে আমাৰ ভেলেণ্টাইন কালচাৰটো আমাৰ ইয়াত নাই এইটো সনাতন সংস্কৃতিৰ এটা কালচাৰ নহয় গতিকে আমি শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণৰ সংস্কৃতিহে আমি হৃদয়ত বান্ধি আমি আগবাঢ়িছোঁ আৰু ঠিক তেনেদৰে আজি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰ শান্তিৰ বাবে যিসকল জোৱানে আজি পাকিস্তানৰ সমৰ্থিত উগ্ৰপন্থীৰ হাতত প্ৰাণ আহুতি দিলে বা আত্মবলিদান দিলে সেইসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আৰু সেইসকলৰ প্ৰেৰণাৰে আমাৰ নতুন প্ৰজন্মই যাতে নিজৰ ৰাষ্ট্ৰৰ প্ৰতি নিজৰ দেশৰ প্ৰতি নিজৰ মাতৃৰ প্ৰতি যাতে আগবাঢ়ি আহি দেশৰ স্বাৰ্থত কাম কৰে এয়া পাওঁতে মই সেই আহ্বানো জনাব বিচাৰিম অঞ্চলটোৰ বহু ৰাইজ উপস্থিত থাকি নীৰৱতা পালন কৰে আৰু দেশৰ বাবে জীৱন উৎসৰ্গা কৰা বীৰসকলৰ আত্মাৰ শান্তি কামনা কৰে আজি আমাৰ বাবে এই 14 ফেব্ৰুৱাৰীৰ দিনটো কলা দিন আমি সকলোৱে তেনেকৈ পালন কৰিছোঁ এইটো বৰ প্ৰকৃততে এইটো এটা বৰ দুখৰ দিন যিটো দিনৰ কথা আমি ভাবিলে 19 চনত হোৱা যে 40 জন CRPFৰ জন মৃত্যু হৈছিল কাপুৰুষৰ দৰে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল এই ঘাঁটো আমাৰ কাৰণে কোনোদিন নুশুকোৱা ঘাঁ গতিকে
আমি এই দিনটোত এইটোৱে বুজাই দিব বিচাৰিছোঁ যে আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাইছোঁৱেই, তেওঁলোকৰ পৰিয়াল বৰ্গক আমি সমবেদনা জনাইছোঁ আৰু আমি তেওঁলোকৰ লগত আছোঁ। আৰু ভৱিষ্যতে যাতে এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। আমি আৰ্মি হওক, CRPF হওক, সকলোৰে লগতে আমাৰ জনসাধাৰণো কিন্তু সজাগ থাকিব লাগিব, যাতে এনেকুৱা কাম দ্বিতীয়বাৰ কোনেও কৰে। বিশেষ বৰ দুখৰ দিন। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত শোলমৰাৰ মহেন্দ্ৰ ছেত্ৰী নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত অনুষ্ঠিত হয়। তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এগৰাকী অনুৰাগী আৰু মুখ্যমন্ত্ৰী পুনৰ দায়িত্ব গ্ৰহণ নকৰালৈকে মহেন্দ্ৰ ছেত্ৰীয়ে অন্ন ত্যাগেৰে বিশেষ ব্ৰত পালন কৰি আহিছে বুলি জানিবলৈ দিয়ে। শোলমৰাত অনুষ্ঠিত হোৱা উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দেশপ্ৰেম আৰু ঐক্যতাৰ বাৰ্তা প্ৰেৰণ কৰা হয়। কোটি কোটি ভাৰতীয়ৰ প্ৰাণ ৰক্ষাৰ কাৰণে যিসকল অমৰ জোৱানে তেওঁলোকৰ জীৱন ত্যাগ কৰিলে, আমি তেখেতসকলৰ কাৰণে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, সেৱা জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকৰ আত্মাই সদ্গতি পাওক, তেখেতসকলৰ পৰিয়ালৰ লোকসকলে সুখ আৰু শান্তি লাভ কৰক। যাৰ ত্যাগৰ কাৰণে আজি কোটি কোটি ভাৰতীয়ই নিজকে ভাৰতীয় বুলি গৰ্ব কৰে, এই দেশত নিজেই নিজৰ ভৰিত থিয় দি থাকিবলৈ শক্তি পাইছোঁ, সেইহেন মহান বীৰসকলক আমি শ্ৰদ্ধা কৰিবই লাগিব। 2019 চনৰ 14 ফেব্ৰুৱাৰীত যি এক অনাহুত পৰিৱেশত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ 40জন জোৱানে দেশৰ সুৰক্ষা আৰু অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত নিজৰ আত্মবলিদান দিলে, সেই অমৰ মৃতকসকলক আজি এই শোকাকুল পৰিৱেশৰ মাজতে অন্তৰৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। তেওঁলোকৰ দৰে বীৰ আত্মাই এই দেশৰ সুৰক্ষা আৰু অখণ্ডতা ৰক্ষাৰ খাতিৰত নিজক যি উৎসৰ্গা কৰিলে, প্ৰতিজন ভাৰতীয়ই, কোটি কোটি ভাৰতীয়ই এই ভাৰতবৰ্ষ থাকে মানে তেওঁলোকক মনত ৰাখিব আৰু তেওঁলোকৰ সেই আত্মবলিদানে আমাৰ প্ৰতিজন ভাৰতীয় নাগৰিকক উদ্বুদ্ধ কৰি ৰাখিব যে আমি এক ভাৰতীয়, এক সনাতন ভাৰতীয় আৰু আমাৰ এই অখণ্ডতাৰ বাবে তেওঁলোকৰ যি আত্মবলিদান, সেই আত্মবলিদানে প্ৰতিজন নৱপ্ৰজন্মক উৎসাহিত কৰি ৰাখিব। আৰু মই আজি এই মুহূৰ্ততে তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।